ৰায়াৰ নামটো আমি ফিক্স কৰিলো গানা গাতে হো কালিৰ পৰা তোমাৰ ছোৱালী তুমি লৈ যাবা তাইৰ এটা প্লেনিং চলি আছে এটা টিপ হাই গাইজ সকলোকে মোৰ আন এটা ব্লগলৈ স্বাগতম জনাইছো তাই নাথাকে বহি ল'লে চ' মই থিয় হৈ পিনে আপোনালোকৰ লগত কথা পাতি আছো 1 মিনিট ব্লগটো ষ্টাৰ্ট কৰাৰ আগতে আপোনালোকৰ এটা হেল্প লাগে মোক হেল্পটো কৈ আছো কি লাগে মানে আমি ৰায়াৰ নামটো এতিয়া ডিসাইড কৰিলো কি দিম মানে ডিসাইড হৈয়ে গৈছিলে জন্মৰ পিছত নামটো দিয়ে দিছিলো কিন্তু পিছলৈ গৈ যেতিয়া সকলে ৰায়াটো বেছিকৈ পছন্দ কৰা হ'ল আৰু ৰায়াটো বেছি ভাল লগা হৈ গ'ল সকলে মাততে এতিয়া আকৌ সেই যোনটো নাম আছিলে সেই নামটো এতিয়া চেঞ্জ কৰিব মন গৈছে সো ভাবিলো আপোনালোকক এই বস্তুটো সুধু আপোনালোকে কি কয় মানে জন্মৰ যোনটো বাৰ্থ সাৰ্টিফিকেট আছে তাতে আছিলে তাইৰ নামটো আইৰা আছিলে আৰু এতিয়া ৰায়াটো বেছি ভাল লগা হৈ গৈছে সেইটো কাৰণে ভাবিলো চেঞ্জ কৰি দিম আইৰাটোৰ স্পেলিংটো হৈছে AYRA আইৰা যদি ৰায়া হয় তেতিয়া হলে ৰায়া মেহুইছ হ'ব আৰু আইৰা হলেও সেইটোৱে হ'ব আইৰা মেহুইছ সো আপোনালোকে কমেন্ট কৰি জনাব কোনটো নাম ভাল হ'ব তাইৰ কাৰণে এই কনফিউজনটো দূৰ কৰাৰ দায়িত্ব আপোনালোকৰ আৰু আজিৰ ব্লগটো এতিয়া আমি ষ্টাৰ্ট কৰি দিম সে হাই Raya, what happened? You don't want to talk. Guys, আজি এটা মোৰ লগত পুৰা মানে ঘটনা ঘটিল আম্মাই কৈছিল আগতে ইমান দেৰি কৰা গা ধুতে কম পাবা যেতিয়া বাচ্চা হ'ব তাৰ পিছত কম পাবা আধা গা ধুই আহিব লাগিব এতিয়া গা ধুই আছিলো ৰায়া হৈ আছিলে তাইক মাসাজ কৰি পিনে ধুনীয়াকৈ খুৱাই থলো ভাবিছো আৰামত গা ধুই আহিব পাৰিম কিন্তু তাই উঠি গ'ল ইপিনে গাত পানী ঢালিছো চেম্পু লৈছো চুলিত তো কি কৰো কোনো নাই মিটু নাই পিনে তাই কান্দি আছে ইমান জলদি কান্দিছো এনেকে দিছো মানে কি কম ইমান কান্দিছে ইমান বেয়া লাগিছে সো আমি ছোৱালীবিলাকে যোনে গা ধুতে ৰেড কৰো এই প্ৰব্লেমটো কিন্তু আপোনালোকৰ লগত হৈ আছে পিছত একদম ৰেডি থাকিব তুমিতো বহুত কান্দিছা এতিয়া তুমি কাকো খাব লাগে কাকো শুই যাব লাগে মোৰ ব্লগাৰ জনী মোৰ ফিউচাৰ ব্লগাৰ এইজনী আৰু আজি বতৰটো বৰ ধুনীয়া চলো গাইজ দেখিছেনে ৰায় ইমান ধুনীয়াকৈ আছে মোৰ লগত অলপ আগতে কান্দিছে এতিয়া মজা লৈ আছে এনেকে দিব লাগে অলপকৈ লৰাই দিলে ধুনীয়াকৈ থাকে আজিকালি এনেকে ল'ব পৰা হৈ গৈছো লাহে লাহে তাইৰ গলটোৰো বেলেঞ্চ আহিছে সো বুঢ়াই থাকে আমাৰ ৰায় হয়নে নহয় জগু তোমাৰ চকুকেইটা দেখিছেনে নাই মইতো দেখা পোৱা নিজৰ চকুকেইটা ওলাই আছেনে নাই বাৰু কিবা দেখিছানে তুমি মই একো দেখা নাই তাইক একবাৰ চাই লওঁ ৰ'ব ভালকৈ এতিয়া দেখা পালো দেখিছেনে খালি কাপোৰ ট্ৰাই কৰি থাকে টোপনিৰ পৰা অকণমান আগতে উঠিলে মাছাজ কৰি দিয়াৰ পিছত ধুনীয়াকৈ এটা নেপ লয় পিছত আজিকালি কি হৈছে আগতে কেনেকুৱা আছিলে মাছাজ কৰি দিয়াৰ পিছত পুৰা টোপনি যায় 2 ঘণ্টামানলৈ তাত নাথাকে কিন্তু এতিয়া ইমান দীঘল নেপ নলয় আজিকালি হাৰ্ডলি আধা ঘণ্টা শুই যায় বুলি ক'ব পাৰি তাৰপিছত উঠি যায় আজিকালি এনেকৈ ল'ব পৰা হৈছে সেইটো কাৰণে বেছি ভাল লাগে কিবা মানে এটা লাড্ডু টাইপ কৰি লৈ পিনে এনেকৈ ধৰি থাকোঁ তাই পুৰা ধুনীয়াকৈ থাকে চলাই খং উঠিব নেকি মই দেখিছেনে এয়া চাওক কাপোৰ খোৱাৰ কাৰণে কষ্ট কৰি আছে এনেকৈ হাতেৰে নিব খোজে মুখৰ ওচৰত বহুত কষ্ট কৰি হাতেৰে লৈ যায় আৰু খাব যেতিয়া নোৱাৰে তেতিয়া পুৰা খং উঠি যায় এনেকুৱা হয় গলটোৰ বেলেঞ্চ আহিছে ইমান বেছি বেলেঞ্চ অহা নাই সেইটো কাৰণে এনেকে অলপ থাকে আৰু নধৰিলে অসুবিধা হৈ যায় এতিয়া টোপনি যাব ন কমই টোপনি যাম দেই গাইজ একেবাৰে কথা কোৱা মুডত নাই মই কান্দা মুডত আছো
দেখিছেনে 5টা বাজিব হৈছে মই এতিয়ালৈ লাঞ্চে কৰা নাই এনেকুৱা হয় যোনে যোনে মায়েক বুজি পাব বাচ্চা হোৱাৰ পিছত খোৱা লোৱা টাইমবোৰ ফিক্স নাথাকে আৰু কোনো এটা আমাৰ ৰুটিন নাথাকে আমি ক'ব নোৱাৰোঁ যে আমি এইটো ডেইলি ৰুটিন ফ'ল' কৰোঁ কাৰণ তেতিয়া বাচ্চা হোৱাৰ পিছত আমাৰ ৰুটিনটো ডিচাইড কৰে আমাৰ বেবীয়ে চ' এতিয়া মোৰ লগতো সেনেকুৱাই আৰু ইপিনে মোৰ গাটো ইমান এটা ভাল নহয় চৰ্দি হৈছে জ্বৰটো কমিছে বাৰু দেখিছেনে কথাও পাতি আছোঁ ষ্টিল দেখাৰ পোৱা নাই তাইক বেলেগ থৈ আহোঁ তাৰপিছত মই খাম যি কামত আহিছিলোঁ নহ'ল কামটো খুৱাই থলোঁ আকৌ উঠি গ'ল উপায় নাই তুমি উঠি গ'লা মোক লাঞ্চ কৰিব নিদিয়া তুমি নিজে লাঞ্চ কৰিলা কৰি পিনে মোক কৰিব নিদিয়া আমাৰ ৰাহে গুড গাৰ্ল এতিয়া মোক লাঞ্চ কৰিব দিব ন তুমি থাকিবা দেই তাই ইয়াতে যে সৰু এই টেডিটো আছে এই টেডিটো চাই থাকে চ' তাইক এইখিনিত থৈ দিম তাই টেডিটো চাই থাকিব চাবচোন তুমি তোমাৰ টেডিটো চাই থাকা আৰু আমাৰ এই বিয়াৰ ফটোখন যে আছে এই ফটোখনো চাই থাকে মানে চোৱাৰ এটাই কাৰণ গ্লাছ যে এইখিনি জিলিকি থাকে চ' তাইৰ চকুত লাগি যায় চাই থাকে চুমা আই লাভ ইউ তেতিয়া মই ইপিনে ভাজিব দিছোঁ ইপিনে মই তৰকাৰীটো গৰম দিছোঁ দালি কণী আৰু ইপিনে মই বনোৱা মিক্স ভেজখন এটা টিপছ আপোনালোকৰ লগত শ্বেয়াৰ কৰি আছোঁ যদি বেবীৰ ডাইপাৰ কিবা কাৰণত সৰু হৈ যায় তেতিয়া এটা টিপছ ফ'ল' কৰিব মই কি কৰিছোঁ এইটো ডাইপাৰটো পাপা নাকান্দিব দেই মই আহিছোঁ ৰ'বা এইখিনি বস্তুত এনেকৈ অলপ অলপকৈ কাটি দিব মানে কি হৈছিলে আমি যেতিয়া এই ডাইপাৰটো অৰ্ডাৰ কৰিলোঁ এটা ভুল হৈ গ'ল ডাইপাৰটো অৰ্ডাৰ কৰিছোঁ আমি ডক্টৰৰ ওচৰতে গৈছোঁ তেতিয়া ৱেইটটো নিমিলিলে সেইটো কাৰণে দেখিছোঁ তাইও হাঁহি আছে তাইও কি বুজি পাইছে তুমি কি বুজি পাইছা বাবা তুমি কি বুজি পাইছা তুমি যে হাঁহিছা আচল কিবা ক'বা কি ক'বা হয় নেকি ৰ'বা মই দেখাই আছোঁ দেই তোমাক যে মই কাপোৰ খুলি দি আছো তুমি গম পাই গৈছা কাপোৰ খুলি দিলে কান্দা বন্ধ তোমাৰে কথা কৈ আছো তোমাৰ গুণ গাই আছো তুমি যে কাপোৰ খুলি দিলে না কান্দা এইটো কৈ আছো কি বুজি পাইছা হয় নেকি আচ্ছা এনেকুৱা কথা বৰ চিৰিয়াছ মেটাৰ হয় নহয় এইটো বুজি পাইছো চব বুজি আছো তুমি কি কৈ আছা তাৰপিছত কণ্টিনিউ তাৰপিছত কি হ'ল দুকু তাৰপিছত কি হৈছে কোৱাচোন কি হৈছে বাবা তাৰপিছত কি হৈছে কোৱা আচ্ছা তাৰপিছত কি হ'ল কেনেকে কি হ'ল কোৱাচোন আৰু কোৱাচোন you're dead ভাগৰি গলা ঘূৰাব লাগে এইখিনি সময়ত চলো খুন্দা খাই গ'ল চলো ক'ত যাবা কোৱা ক'ত যাবা ৰায়া ক'ত যাবা কোৱা তোমাক ক'লৈ লৈ যাম মই ক'লৈ যাবা তুমি ক'লৈ যাবা গাড়ীখন ক'বতো লাগিব নহ'লে তোমাক ক'ত লৈ যাব ক'ত যাবা আহি গ'ল ষ্টেচন নামি দিয়া তোমাৰ গাড়ীৰ পৰা নামি দিয়া তুমিতো এইখিনিতে থাকিবা তোমাৰ ষ্টেচন এইটোহে এই ফটোখনৰ ওচৰত তুমি থাকিবাহে কাৰ বাচ্চাবোৰ ইমান বদমাছ ক'বচোন তাইৰ এটা প্লেনিং চলি আছে গোটেই দিনটো মোৰ কোলাত থাকিব আৰু মিটো
ঘৰ অহাৰ আগে আগে এইটো ৰূপ সদায় একেদিন আজি 2-3 দিন হ'ল পুৰা এনেকুৱা ৰূপ দেখিছেনে তহঁতে নাই গমেই পোৱা নাই কি হৈ আছে একো নহয় এতিয়া যিমান যি কৰিলে হয় নাপায় কালিৰ পৰা তোমাৰ ছোৱালী তুমি লৈ যাবা মই লৈ যাম দে বাবা পাপাৰ লগত গুচি যাবা গম পাইছানে মামা তোমাক মৰম নকৰে ন বাবা গম পাইছা নাই মই তোমাক লৈ যাম দে পকেটত গম পাইছা নাই আমাৰ পকেটত গুচি যাবা দে বাবা তোমাক পকেটত লৈ যাম দে তুমি মাজে মাজে দেখোন টেনশ্যন নিলে এনেকা এতিয়া চলি আছে মিটিউ ডিউটি अभी तुम घूमते रहो मजा पाए ऐसा नहीं मजा पाए ऐसा यस ब्रो यस आई लव मी पापा चलो हम शेयर करते हैं घर का शेयर चलो ये है अपना किचन इसमें हम खाना बनाते हैं ये है अपना हॉल इसमें हम क्या करते हैं हम मूवी देखते हैं और खाना खाते हैं सब करते हैं इस रूम में टीवी भी देखते हैं देखा है ना ये टीवी इधर देखो इधर इधर अरे भाई इधर ये है अपना वॉशिंग मशीन रूम इसमें हम क्या करते हैं कपड़ा धोते हैं तुम जो कपड़ा में हाबू देते हो ना हलोदिया करके वो हम धोते हैं आया समझ में आया ना वो है तुम्हारा बेडरूम उसमें तुम रात को नहीं सोते दिन में सोते हो रात को क्या करते हो तुम रात को तुम गाना गाते हो और हमें जगाते हो है ना बाबा और ये है और एक रूम इस रूम में कुछ नहीं है इसमें सिर्फ एक गोदरेज है और ये है एक कॉमन बाथरूम इसमें भी कोई नहीं जाता गेस्ट जाता है वो है अपना हॉल एक्चुअल हॉल लेकिन हम उसमें कुछ नहीं करते सिर्फ रखा हुआ है डाइनिंग भी है फ्रिज भी है बेड भी है लेकिन कुछ नहीं करते हम उसमें स्टोरेज करते हैं मतलब तुम्हारा सब सामान उधर रखते हैं आए समझ में बाबा ये है तुम्हारा घर ये है तुम्हारा होम टूर ओके बाबा कोई याद है तुम्हें कुछ भी याद नहीं है मुझे ना बाबा তাই লাগিছে দেখা দেখা লাগিছে ঘৰটো কি কলা বাবা আকৌ বুজি নাপালো না বাবা মই আকৌ বুজি নাপালো মিটুৱে ৰায়াৰ হুব ধৰি আছে গাইজ সো গাইজ আজিৰ ব্লগটো খতম কৰাৰ আগতে আপোনালোকক জনাই আছো মই আজিৰ ব্লগটোত 3টা নাম ল'ম এটা হৈছে বাৰাসা হাই বাৰাসা আৰু এটা হৈছে কুইন লিহিৰা সো আৰু এজনী আছে সেইজনী হৈছে মুনমি দাস বুলি সো মই আজি 3জনী নাম ললো যদি আপোনালোকেও বিচাৰে আপোনালোকৰ নামটো এনেকে লোৱাটো তেতিয়াহলে মোক কমেন্ট কৰিব পাৰে আৰু নামটো কৈ দিব সো গাইজ আজিৰ ব্লগটো ইমানেই আছিলে আশা কৰিছো আপোনালোকে মোৰ ব্লগটো চাই ভাল পাইছে তেতিয়ালে আহিছো বাই বাই কৈ দিয়া বাই বাই